বৰষুণ দিয়াৰ লগে লগে আমাৰ খালটো অনবৰতে পানী ভৰ্তি হৈয়ে থাকে। এজাক বৰষুণতে গোটেই এৰিয়াটো পানীময় হয়। গতিকে বুট পিন্ধিবলগীয়া হয়, ল'ৰা ছোৱালী কোচত দাঙি আনি গাড়ীত তুলিবলগীয়া হয় আৰু গাড়ীতে কাপোৰ পানী যোগান ৰাখিবলগীয়া হয়। প্ৰত্যেক মানুহে আকৌ গাড়ীতো আহিব নোৱাৰে নহয়, পানীতে কাপোৰ কানি দাঙি আহিবলগীয়া হয়। অনবৰতে এই পানীখিনি থাকেই। এজাক বৰষুণতে প্ৰত্যেকৰ ঘৰ, গেৰেজ, পাকঘৰ পানীয়ে নধৰা হয়। হয়, পানী সিঁচি থাকিবলগীয়া হয়। পেচাব কৰি লেট্ৰিনত পেলোৱা হৈছে, এনেকুৱা শাস্তি হৈছে। হৈ থকা ড্ৰেইনটো বন্ধ কৰি নিদিয়া হ'লে এই মানুহখিনি এনেকুৱা অৱস্থা নহয়। পানীখিনি এটা সৰু নলায়েদি গৈ আছিলে, সেই পানীখিনি ৱাল দি বন্ধ কৰি দিয়াৰ কাৰণে পানী কেনি যাব, সেইকাৰণে অনবৰতে পানীখিনি জমা হৈ থাকে। কিন্তু আমাৰ মানে এই ৰাস্তাটো মানুহখিনিয়ে দায়িত্ব লৈছে যে সেই ড্ৰেইনটো আমি বনাই দিম, পকা ড্ৰেইন সাজি দিম আমি। খালি আমাক এই কোণৰ পৰা আমাক উপায় দিয়ক, পৰিত্ৰাণ হ'ব লাগে, আমি যাতে পানীৰ পৰা বাচিব পাৰোঁ। জনোৱা হৈছে, আমাৰ DC ছাৰক জনোৱা হৈছে, চাৰ্কুল অফিচত জনোৱা হৈছে, JDA ত জনোৱা হৈছে। হয়, জনোৱা হৈছে। তেখেতসকলে মানুহ গোটাম, আমি মিটিং দিম, আলোচনা কৰিম। নকৰোঁ বুলি ক'লে তেখেতে। শাস্তিপীঠ সেৱা সমাজ। একচুৱেলি হৈছে কি, আজি আপোনাৰ ধৰি লওক 1-1.5 মাহ 2 মাহমানৰ আগৰ পৰা আমাৰ এইফালে গোটেই পানীখিনি বন্ধ হৈ গৈছে। পানীখিনি ওলোৱাৰ কোনো বাট নাই। তো গোটেই বৰষুণ অকণমান দিলেই গোটেই আমাৰ চোতাল, ঘৰৰ ভিতৰ, খালবোৰতো এনিটাইম পানী ভৰ্তিয়ে হৈ থাকে। পানী ইয়াৰ পৰা নাযায় 12 মাহে। এইডোখৰ চোলাধৰা মানিকপুৰ বুলি কয়। আপোনালোকে কাক অভিযোগ দিছে? আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ডেপুটি কমিশ্যনাৰক দিছোঁ, আমি গাঁও পঞ্চায়তক দিলোঁ। সৰুচৰাই গাঁও পঞ্চায়ত পৰে আমাৰ এইখন, ঢেকৰগৰা গাঁও পঞ্চায়ত। তাৰপিছতে আমি যোৰহাট ডেভেলপমেণ্ট অথৰিটি, মিউনিচিপালিটি বৰ্ড, আমি সকলোৰে দুৱাৰ খটখটালোঁ। কিন্তু কোনেও ইজনে সিজনলৈ থ'লে, সিজনে সিজনলৈ থ'লে। মাজতে JDA কেইজনমান বিষয়া আহি চাইও গ'ল, কিন্তু আজিলৈকে তাৰ কোনো ব্যৱস্থা নল'লে। যিহেতু আপোনালোকৰ প্ৰত্যেকৰ ঘৰতে পানী সোমাইছে, ইয়াৰ কাৰণ কি বুলি ভাবে? কাৰণটো আচলতে ক'বলৈ নাই, কাৰণ আমাৰ এইটো জেগা, আমি আৰু পুৰণা মানুহ, এই জেগাডোখৰ আমাৰ ৰাস্তাটো বহুত পুৰণা জেগা। তো এইডোখৰত পানী ধুনীয়াকৈ গৈ আছিলে। আজি অলপ দিনৰ পৰা আমি কিছুমান প্ৰব্লেমত পৰিছোঁ যে পানীটো লাহে লাহে ইয়াত জমা হোৱা আৰম্ভ হৈছে। মেইনলি কি হয়, আমাৰ বেক চাইডেদি যিটো ৰাস্তাইদি পানীখিনি ওলাই গৈছিলে বা খালটোৱেদি পানীটো ওলাই যায়, এতিয়া আমি গম পোৱা মতে যে সেই খালটো বন্ধ কৰি দিয়া হৈছে। মাটি পেলাই সম্পূৰ্ণ এখন ৱাল দি পেলাই কমপ্লিটলি বন্ধ কৰি দিছে। কোনে বন্ধ কৰিছে? বন্ধ কৰিছে শাস্তিপীঠ সেৱা সমাজ বুলি এখন আমাৰ কাষৰ যিটো ৰাস্তা, সেইটো শাস্তিপীঠ বুলি কয়। তো তেওঁলোকৰ যিখন উন্নয়ন কমিটি, তেওঁলোকৰ ফালৰ পৰা বন্ধ কৰি দিয়া হৈছে। আমাক একো ইণ্টিমেশ্যন নিদিয়াকৈ, আমাক একো জনোৱা হোৱা নাই যে তেওঁলোকে তেনেকুৱা কিবা এটা ব্যৱস্থা ল'ব। আমাক যদি জনালেহেঁতেন, আমি তেওঁলোকৰ লগত একমত হৈ বা তেওঁলোকৰ লগত ডিছকাশ্যন কৰি আমি তাত এটা পকা নলা বনাই দিব পাৰিলোহেঁতেন। মানে এইটো নলাটো আপোনাৰ আগৰ পৰাই আছিলে? নলাটো আগৰ পৰাই আছিলে, ফুটি দিছে, সেইফালেদি পানী গৈয়ে আছিলে। আৰু আমাৰ মোৰ দেউতা শ্ৰীযুত মুনীন্দ্ৰ মোহন শৰ্মা, শ্ৰীযুত ৰমেন বৰুৱা, তাৰপিছতে শ্ৰীযুত দুপ্তি বৰা, এনেকৈ আমাৰ যিকেইজন বয়োজ্যেষ্ঠ ব্যক্তি, তেখেতসকলে সদায়েই ভিজিট কৰি আছে। এই ডিপাৰ্টমেণ্টবোৰৰ তাত গৈছে, ৰিকুৱেষ্ট কৰা হৈছে, কিন্তু তেওঁলোকে একো আজিলৈকে পদক্ষেপ লোৱা নাই। যি কাৰণে আজি আপুনি অৱস্থা দেখিছে, মানুহৰ ঘৰৰ ভিতৰত পানী, পাকঘৰৰ ভিতৰত পানী, বাথৰুমত, গেৰেজত, ৰাস্তা, সকলোতে পানীত মানে। আৰু এই পানীখিনি ভাল পানী নহয়, বিকজ ড্ৰেইনৰ পানীখিনি ইয়াৰ লগত মিলি আছে, ড্ৰেইনটোৰ পৰা পানী ওলাই যোৱা নাই। ত' এয়াই অৱস্থা আমাৰ। বেমাৰ আজাৰটো হ'বই, কাৰণ এইটো আপোনাৰ ড্ৰেইনৰ পানীটো এতিয়ালৈকে ওলাই যোৱা নাই। অকল ৰ'দ দিলে যি ওলাই যায় সেইখন পানীয়ে ওলাই যায়। এতিয়া চাওক, মই বুট পিন্ধি আছোঁ, বিকজ উপায় নাই, ল'ৰা ছোৱালীক স্কুল পঠাব লাগিব। ল'ৰা ছোৱালীক যেনে তেনে এই লেতেৰা পানী খুচকি লৈ যাওঁ, তাত আকৌ ভৰি মানে মুচাই পেলাই হেৰিত উঠাওঁ, আকৌ আনি গৰম পানীয়ে ভৰি ধুৱাওঁ। তো তেনেকৈ চলি আছে। এতিয়া আমিতো তেওঁলোকক এপ্ৰ'চ কৰিয়ে আছোঁ, তেওঁলোকে এতিয়ালৈকে আমাৰ একো কৰি দিয়া নাই। বিকজ তেওঁলোকৰ কেইজনমান বিষয়া আহিলে, বিষয়া আহি ৰাস্তাটো চালেহি, চাই পেলাই তেওঁলোকে ক'লে যে ঠিক আছে, আমি শাস্তিপীঠ সেৱা সমাজক জনাই আছোঁ। JDA কোনোবা বিষয়া আহিছিলে, মই ইমান বিশেষভাৱে নাজানো, কিন্তু JDA কোনোবা বিষয়া আহিছিলে। তো আহি পেলাই তেওঁলোকে চাই মেলি গ'ল। তেওঁলোকে ক'লে যে হয়, এইটো বন্ধ হৈ আছে, গতিকে এইটো খোলাই দিব লাগিব। আমি শাস্তিপীঠ সেৱা সমাজক জনাম। শাস্তিপীঠ সেৱা সমাজক মষ্ট প্ৰবেবলি তেওঁলোকে জনালেও, তাৰপিছত শাস্তিপীঠ সেৱা সমাজেও তেওঁলোকক কিবা ৰিপ্লাই দিলে, কিন্তু তাৰপিছত তাৰ একো পদক্ষেপ লোৱা নহ'ল। সেইটো আজিও এনেকৈ আছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ।
মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।